এই আসাম মুভমেন্টটো যেটো আছিলে আমাৰ অসম আন্দোলনটো যেটো আছিলে এইটো 1985ত হাম কাটে ঠিক আছে আৰু আসাম একৰ্ড অসম চুক্তিখন স্বাক্ষৰ কৰা হয় কাৰ মাজত যিসকল আন্দোলনকাৰী আছিলে প্ৰতিবাদ কৰিছিলে সেই সকল আন্দোলনকাৰী আৰু সেই সময়ে ইউনিয়ন গভৰ্ণমেণ্ট বা কেন্দ্ৰীয় যি চৰকাৰ আছিলে ইয়াত আপোনালোকে দেখিবলৈ পাব এই সকল হৈছে আমাৰ অসমৰ লিডাৰ্ছ ঠিক আছে সেই সময়ৰ এজিপি আৰু আসুৰ লিডাৰ্ছ ৰাজীৱ গান্ধী আৰু তেখেতৰ লগত এই চুক্তিখন স্বাক্ষৰ হয় ঠিক আছে The accord established March 24, 1971 as the cutoff date for identifying illegal immigrants leading to disenfranchisement and deportation of those who had entered Assam after this date. A date to particular date to amar apnaloke mono rakhibo March 24 March 1971 1971 এই 24 মাৰ্চ 1971 দিনটো ধাৰ্য কৰা হয় যে এই দিনৰ পিছত যদি কোনোবা আহিছে তেনেহলে সেই লোকক ইয়াৰ পৰা অসমৰ পৰা বাহিৰ কৰি পঠিয়াব লাগিব সেই লোকৰ নাম ভোটাৰ লিষ্টৰ পৰা কটা যাব লাগিব তেনেকুৱা ধৰণৰ কিছুমান তেওঁলোকে ডিমান্ডস ৰাখিলে ঠিক আছে Assam Accord also promised economic development of Assam. Amar অৰ্থনৈতিক যেটো দিশ আছে অসমখন যেহেতু বহুত পিছপৰি আছিল অসম মাহিয়াই চকুৰে সোৱা বুলি তেওঁলোকে মানে প্ৰতিবাদ কৰিছিল যে কেন্দ্ৰই আমাৰ অসমত বেছিকৈ গুৰুত্ব নিদিয়ে অসমৰ ডেভেলপমেন্টৰ কামৰ প্ৰতি বেছি গুৰুত্ব নিদিয়ে সেই কাৰণে আমাৰ যদি অৰ্থনৈতিক ডেভেলপমেন্টৰ ওপৰত গুৰুত্ব আৰোপ কৰিব লাগিব আৰু সেই বাবে ইয়াতে বেলেগ অনুষ্ঠান প্ৰতিষ্ঠান গঢ় লৈ তোলাত আমাৰ সহায় কৰিব লাগিব বুলি ডিমান্ড কৰিলে লগতে safeguards for the indigenous population and constitutional legislative administrative safeguards আৰু আমাৰ খিলঞ্জীয়া লোকৰ কাৰণে প্ৰশাসনিক তাৰ পিছত legislative আইন কানুন বনোৱা যেটো অধিকাৰ আছে ঠিক আছে আৰু লগতে আমাৰ constitutional আমাৰ সংবিধান সন্মত আমাৰ কিছুমান অধিকাৰ দিব লাগিব যাতে আমি খিলঞ্জীয়া লোকসকলৰ স্বাৰ্থ আমি ৰক্ষা কৰিব পাৰো ঠিক আছে